নমস্কাৰ মই ডাক্তৰ সৌৰভ কুমাৰ শৰ্মা আশা কৰোঁ আপোনালোকে ভালে আছে আজি এটা বহুত বেছি ইম্পৰ্টেন্ট টপিকৰ ওপৰত ভিডিও বনাইছো এইটো বস্তু বহুত বেছি কমন আৰু আমি ভালকে নাজানো কাৰণে এইটো বহুত মিসমেনেজমেন্ট হয় আমাৰ মাজত তো এইটো প্ৰবলেম হৈছে ঘৰত যদি কাৰোবাৰ মুৰ্গী উঠে আমি কি কৰিব লাগে আমি ওচৰত থকা ব্যক্তিজন হিচাপে আমি পেশেন্টজনক কি কৰিব লাগে কি কৰিব নালাগে সকলো বস্তুবোৰ এই ভিডিওটোত ক'বলৈ চেষ্টা কৰিম আৰু ভিডিওটো ভালকে চাওক সম্পূৰ্ণভাৱে চাওক আৰু ভিডিওটো শেয়াৰ কৰি দিয়ক আহক ভিডিওটো আৰম্ভ কৰো চাওক মুৰ্গীটো ঘৰত যে উঠে প্ৰথম কথা মুৰ্গী মানে বহুত যে এনেকে কপি কৰে জিভা কামুৰ খাই পেছাব পায়খানা বাহিৰ হৈ যায় এনেকুৱা ধৰণৰ যে প্ৰবলেম হয় এটো মুৰ্গী বুলি কয় ইংৰাজী মেডিকেল ভাষাত এটোক সিজাৰ বুলি কয় আৰু বহুত যদি এনেকে সিজাৰ হৈ থাকে এটো এপিলেপসি বুলি কয় তো এই মুৰ্গীটো হলে আমি কি কৰিব লাগে প্ৰথম কথা মুৰ্গীটো কিহৰ কাৰণে হয় মুৰ্গীটো ঘৰত প্ৰথমবাৰৰ কাৰণে হ'ব পাৰে বা বহুতবাৰ ৰিপিটেডলি হ'ব পাৰে যদি পেশেন্ট এজন বহুত বেছি মদ খায় ডেইলি মদ খায় হঠাতে মদটো এৰি দিয়ে তেতিয়া মুৰ্গীটো আহিব পাৰে হেতু উইথড্ৰল সিজাৰ বুলি কয় যদি পেশেন্ট এজন ডায়াবেটিস হয় তে ইনসুলিন লোৱাৰ পিছত খানাটো ভালকে নাখায় সুগাৰটো কমি যোৱাৰ কাৰণে মুৰ্গী উঠিব পাৰে তো এটো এটা কাৰণ হল মুৰ্গী উঠা পেশেন্টজনৰ যদি ষ্ট্ৰোক হয় মাত বল নোহোৱা হৈ যায় তেতিয়াও মুৰ্গী উঠিব পাৰে পেশেন্ট এজন মুৰ্গী হোৱা পেশেন্ট হয় তেও মুৰ্গী দৰব খাই থাকে হঠাতে যদি মুৰ্গী দৰব তেও এৰি দিয়ে ডেইলি খাই আছে হঠাতে এদিন নাখালে তেতিয়া এটো মুৰ্গী উঠিব পাৰে হেতু ব্ৰেক থ্ৰু সিজাৰ বুলি কয় তো এই মুৰ্গীটো বহুত কাৰণত হ'ব পাৰে তো এই মুৰ্গীটো যদি হৈছে এজন পেশেন্ট যদি মুৰ্গী হৈছে তেওঁৰ ওচৰত যদি আমি আছো আমি পেনিক কৰিব নালাগে প্ৰথম কথা আমি পেনিক কৰিব নালাগে আমি নিজকে কাম ৰাখিব লাগিব নিজকে শান্ত ৰাখিব লাগিব পেশেন্টজনক ধৰি মেলি আমি মুৰ্গীটো ৰখাব চেষ্টা কৰিব নালাগে লেফট লেটাৰেল পজিশনত পেশেন্টজনক দিব লাগে বাওফালে পজিশনত পেশেন্টজনক দিব লাগে কাৰণ বাওফালে যদি পেশেন্টজনক ৰাখো তেতিয়া বমিটো উলাই আহি হাফাউট সোমাই না যায় কাৰণ সিধাকে ৰাখিলে বমিটো উলাই আহি হাফাউট সোমাব পাৰে লেফট লেটাৰেল পজিশনত ৰাখিলে হেই হাফাউট যদি বমিটো সোমোৱাৰ চান্সটো নাথাকে যেটো এস্পিৰেশন বুলি কয় হেতু চান্সটো নাথাকে লেফট লেটাৰেল পজিশনত যদি পেশেন্টজনক দিও পেশেন্টজনৰ মূৰটো সাপোৰ্ট কৰিব লাগে কাৰণ মুৰ্গী হৈ থাকিলে গটে গাৰ মঙহবোৰ টাইট ষ্টিফ হৈ যায় বাৰে বাৰে এনেকে কপি থাকে তেতিয়া মূৰটো ইনজুৰি হোৱাৰ এটা চান্স থাকে পেশেন্টজনৰ মূৰটোৰ তলত এটা গাৰু দিব লাগে ওচৰৰ পৰা যদি কিবা টাইট বস্তু আছে ফাৰ্নিচাৰ এবোৰ আঁতৰাই দিব লাগে যাতে মূৰত ইনজুৰি নহয় আৰু পেশেন্টজনক জাস্ট সাপোৰ্ট কৰি ৰাখিব লাগে আৰু যদি কিবা টাইট বস্তু পিন্ধি আছে মাফলাৰ হওক টাইট ক্লথিং হওক টাইট শাৰ্ট হওক এবোৰ অলপমান লুজ কৰিব লাগে এবোৰ আঁতৰাই দিব লাগে আৰু পেশেন্টজনক জাস্ট সাপোৰ্ট কৰি ৰাখিব লাগে আৰু মুখৰ ভিতৰত ছাবি এবোৰ সোমাব নালাগে কাৰণ এবোৰ সোমালে পেশেন্টজনৰ অক্সিজেন যেটো পায় হেতু অবষ্ট্ৰাক্ট হ'ব পাৰে পেশেন্টজনৰ বেনিফিটতকে হাৰ্মটো বেছি হ'ব আৰু বহুতে আঙুলিতে ধৰি দাঁতকেইটা ধৰি তেনেকে জিভা কামুৰ খোৱা বা ৰখাব খোজে এটো একদম মিসকনসেপচন এটো কৰিব নালাগে এটো কৰিলে আপোনাৰো আঙুলি কাট খাব পাৰে পেশেন্টজনৰ উল্টা ইনজুৰি বেছি হ'ব আৰু যেনেকে আছে তেনেকে থাকিব লাগিব লাগে মুখৰ ভিতৰত একো ভৰাব নালাগে অক্সিজেন কম পাব পেশেন্টজনে তেতিয়া আৰু মুৰ্গী হলে জোতা স্যান্ডেল এবোৰ খুঙাই বুলি বহুতে কয় নাজানো আজিকালি কিমান প্ৰিভেলেন্ট আমাৰ সময়ত শুনিছিলো এইবোৰো একো সাইন্টিফিক বেনিফিট নাই এইবোৰ আমি কৰিব নালাগে জাস্ট আমি কৰিবলগীয়া হল আমি নিজকে কাম ৰাখিব লাগিব আমি শান্ত থাকিব লাগিব পেশেন্টজনক লেফট লেটাৰেল পজিশনত দিব লাগিব মূৰটো সাপোৰ্ট দিব লাগে আৰু যদি তেনেকে সাপোৰ্ট দি যদি হস্পিটেলত লৈ যাব পাৰো তেনেকে আমি হস্পিটেলত লৈ যাব লাগে নাইবা মুৰ্গীটো হোৱাৰ পিছত ইমিডিয়েট আমি হস্পিটেলত লৈ গৈ ডক্টৰৰ পৰামৰ্শ ল'ব লাগে
তো এইখিনিয়ে হল ইমিডিয়েট মিৰ্গী হলে ঘৰত কৰিবলগীয়া বহুত বেছি ইম্পৰ্টেণ্ট এই ভিডিঅ'টোত যদি কিবা বুজি পোৱা নাই কমেণ্টত জনাওক যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব যদি কিবা নতুন টপিকত ভিডিঅ' বিচাৰে কমেণ্টত জনাওক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মোক সাপোৰ্ট কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে সময় উলাই এই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ